আৰু এই সমগ্ৰ ঘটনাৰ বিষয়ে হৈতে খবৰ জানিবৰ চেষ্টা কৰিম মকসুদুল চৌধুৰী আমাৰ হৈতে আছে ফোন লাইনত মকসুদুল ঘটনাটো যোৱা 17 জুলাইত সংঘটিত হৈছিল নিশ্চয় আপোনাৰ জানা আছে কাছাৰৰ এই ভুৱন পাহাৰ আছিল এই ভুৱন পাহাৰত নিশাৰ ভাগত আৰক্ষী আৰু জংগী সংগঠনৰ মাজত গুলিয়াগুলি সংঘটিত হৈছিল আৰু সেই গুলিয়াগুলিত আচলতে তিনিগৰাকীকৈ যুৱকৰ মাৰ যুৱকৰ মৃত্যু হৈছিল মাৰ জনগোষ্ঠীৰ যুৱকৰ মৃত্যু হৈছিল আৰক্ষীয়ে পাছত দাবী কৰিছিল যে এই যে তিনি মাৰ যুৱকৰ মৃত্যু হৈছিল এই তিনি মাৰ যুৱক আচলতে জংগী সংগঠনৰ সদস্য আৰু সেইসকলক আগদিনা অৰ্থাৎ 16 জুলাই কাছাৰৰ তলাই পৰা আচলতে এইসকলক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে দাবী কৰিছিল কিন্তু এই সম্পূৰ্ণ ঘটনা লৈ যিসকল মাৰ আচলতে জনগোষ্ঠী যিসকল আছে এইসকলৰ কুবিত হৈ পৰে আৰু সম্পূৰ্ণ ঘটনা আচলতে তেওঁলোকে এই ঘটনা ভুৱা এনকাউণ্টাৰ বুলি দাবী কৰিছিল আৰু এনেদৰে নিৰীহ যুৱকক তিনি যুৱকক মাৰ জনগোষ্ঠীৰ যুৱক হত্যা কৰা হৈছিল বুলি দাবী কৰি তেওঁলোকে বিভিন্ন ধৰণৰ আন্দোলন সংগঠিত কৰিছিল আৰু শেহতীয়াভাৱে এই যে তিনি যুৱক আচলতে যুৱকৰ মৃত্যু হৈছিল তিনি যুৱকৰ পৰিয়ালে গুৱাহাটী আচলতে উচ্চ ন্যায়ালয়ত ৰিট পিটিশ্যন কৰিছিল কাছাৰৰ আৰক্ষীৰ বিৰুদ্ধে আৰু শেহতীয়াভাৱে এই যি সম্পূৰ্ণ ঘটনাৰ আচলতে তেওঁলোকে বিভিন্ন দাবী কৰি তেওঁলোকে এই ৰিট পিটিশ্যন কৰিছিল আৰু ৰিট পিটিশ্যনৰ ফলত যি উচ্চ ন্যায়ালয়ে আচলতে শুনানি গ্ৰহণ কৰে আৰু যোৱাকালি আচলতে তৃতীয় শুনানি আছিল আৰু এই তৃতীয় শুনানিত চৰকাৰ পক্ষৰ আচলতে গুৱাহাটী যি উচ্চ ন্যায়ালয়ত যিসকল বিচাৰপতি যি বেঞ্চ আছিল বেঞ্চে আৰক্ষী বা চৰকাৰ পক্ষক যি সম্পূৰ্ণ যি এই তিনি যি যুৱকৰ যি কেনেদৰে মৃত্যু হৈছিল সম্পূৰ্ণ ঘটনাৰ আচলতে কাৰণ মৃত্যুৰ কাৰণ যি ৰিপৰ্ট দাখিলৰ নিৰ্দেশ দিছে অহা 2 আগষ্টৰ আগত এই যি ৰিপৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ত জমা দিবলৈ নিৰ্দেশ দিছে আৰু আনহাতে যি তিনি যুৱকৰ মৃত্যু হৈছিল তিনি যুৱকৰ মৃতদেহ এই মুহূৰ্তত শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ যি মাৰ্গ আছে মাৰ্গত ৰখা আছে আৰু এই মাৰ্গত আচলতে মৃতদেহ এই মুহূৰ্তলৈকে পৰিয়ালৰ লোকে গ্ৰহণ কৰা নাই আদালতে জনাইছে যে পৰিয়ালে গ্ৰহণ কৰা নাই তেনেহ'লে এই তিনি যুৱকৰ মৃতদেহ মাৰ্গত ৰাখিব লাগিব পৰৱৰ্তী যি নিৰ্দেশনাৰ আগলৈ এই তিনি যুৱকৰ মৃতদেহ মাৰ্গত ৰাখিব লাগিব কিয়নো যিহেতু সম্পূৰ্ণ ঘটনাটো লৈ এটা সন্দেহজনক আচলতে পৰিস্থিতিৰ কথা বিবেচনা কৰি আৰু আদালতে এই নিৰ্দেশ দিছে আৰু লগতে যি তিনি যুৱকৰ যি মৃত্যু হৈছিল মৃত্যুৰ যি ৰিট আচলতে যি সম্পূৰ্ণ যি ঘটনাৰ যি মৃত্যুৰ কাৰণ দৰ্শোৱাৰ যি আচলতে কাৰণ সম্পূৰ্ণভাৱে বৰ্ণনা কৰি আদালতত জমা দিবলৈ নিৰ্দেশ দিছে প্ৰথম যি শুনানি আছিল প্ৰথম শুনানি 24 জুলাই আছিল আৰু এই শুনানিৰ আচলতে পাছত আৰক্ষীৰ ফালৰ পৰা অৰ্থাৎ চৰকাৰ পক্ষৰ ফালৰ পৰা যি সম্পূৰ্ণ ঘটনা আচলতে পোষ্টমৰ্টম যি ৰিপৰ্ট জমা দিয়া হৈছিল কিন্তু এই যি পোষ্টমৰ্টম ৰিপৰ্ট জমা দিয়াৰ পাছত আচলতে যোৱাকালি যি শুনানি আছিল শুনানিত এই পোষ্টমৰ্টমৰ ভিত্তিত আচলতে আদালতে কোনো নিৰ্দেশ আচলতে বা কোনো শুনানি ৰায় প্ৰদান কৰা নাই কিয়নো তাতে আচলতে কোনো ধৰণৰ যি সমূহ আচলতে মৃত্যুৰ যি কাৰণ দৰ্শোৱাৰ যিসমূহ তথ্যসমূহ আৰক্ষীয়ে দিয়া নাছিল অৰ্থাৎ আমাৰ যিসমূহ বিচিয়া ৰিপৰ্ট বুলি যিটো কয় এই ৰিপৰ্টটো দিয়া নাছিল আৰু সেয়াহে আৰক্ষী আদালতে যিসমূহ শুনানিত যি নিৰ্দেশ জাৰি কৰিছে যোৱাকালি এই নিৰ্দেশ হৈছে যে মৃত্যুৰ যি কাৰণ সেই কাৰণ সম্পূৰ্ণভাৱে বৰ্ণনা কৰি এইসমূহ কাৰণ দাঙি দেওয়াৰ কাৰণে বা হলফনামা হাইকোৰ্টত জমা দিবলৈ আদালতে নিৰ্দেশ জাৰি কৰিছে অহা 2 আগষ্টৰ ভিতৰত এই যি সম্পূৰ্ণ হলফনামা জমা দিব লাগিব চৰকাৰ পক্ষে আৰু হলফনামাৰ পাছত 2 আগষ্টত যেহেতু পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে আৰু সেয়াহে এই সম্পূৰ্ণ যিসমূহ আচলতে চৰকাৰ পক্ষৰ পৰা যিসমূহ তথ্য দিয়া হ'ব তাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী শুনানি দিব আদালতে আৰু এইবাৰ এই মুহূৰ্তত এটা কথা ক'ব লাগিব এই যি ঘটনাটোক লৈ
যে মাৰ জনগোষ্ঠী বা কুকি যিসমূহ জনগোষ্ঠী আছে এই জনগোষ্ঠীসকলৰ মাজত যথেষ্ট খুব আচলতে পৰিলক্ষিত হৈছে ঠায়ে ঠায়ে এই সম্পূৰ্ণ ঘটনাৰ আচলতে বিৰোধিতা কৰি আন্দোলন চলি আছে প্ৰতিবাদ চলি আছে ঠায়ে ঠায়ে কাছাৰৰ লক্ষীপুৰ অঞ্চল হওক ডিমা হাছাও অঞ্চল হওক বিভিন্ন ঠাইত কেইদিন পূৰ্বে দেখিবলৈ পোৱা গৈছে মুম্বাইতো আন্দোলন হৈছে দেশৰ বিভিন্ন ঠাইত এই সম্পূৰ্ণ ঘটনাসমূহ আচলতে যি ঘটনা সংঘটিত হৈছিল বা আৰক্ষীয়ে যেনেদৰে দাবী কৰিছে আৰক্ষীৰ এই দাবীৰ বিৰোধিতাৰে আচলতে আন্দোলনসমূহ চলি আছে আন্দোলনকাৰীসকল বা এই তিনি যি পৰিয়াল আছে পৰিয়ালৰ সদস্যসকল হওক বা মাৰ জনগোষ্ঠী যিসকল কুকি জনগোষ্ঠী যিসকল এইসকলৰ দাবী হৈছে যে এই যি ঘটনা এই ঘটনাটো আচলতে আৰক্ষীৰ হাজানো এটা ঘটনা এনেদৰে কোনো ঘটনা সংঘটিত হোৱা নাই যে তিনি যুৱকক আচলতে আৰক্ষীয়ে গ্ৰেফতাৰ কৰি জংগী আচলতে সজাইছিল বা জংগী বুলি দাবী কৰিছিল এই তিনি যুৱক আচলতে কোনো মাৰ জংগী সংগঠনৰ লগত এইসকলৰ যোগাযোগ নাই মকসুদ চৌধুৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ